নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি এপ্ৰিল মাহৰ যোনবোৰ নতুন ভেকেঞ্চি মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিম। আৰু এটা পাৰ্ট টাইম ভেকেঞ্চিও আছে। বহুতে কমেণ্ট কৰি থাকে যে এটা পাৰ্ট টাইম ভেকেঞ্চিও মাজে মাজে লৈ আনিবলৈ চেষ্টা কৰিব। চ' আজি লৈ আহিছোঁ পাৰ্ট টাইম ভেকেঞ্চি এটা আছে, বাকী ফুল টাইম ভেকেঞ্চিয়ে প্ৰায়ভাগ জবেই হয়। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোৰহাট হওক বা ডিব্ৰুগড় হওক, য' আপোনালোকৰ লগত মই আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱা কালিৰ ভিডিঅ'টো চোৱা নাই, চাই ল'ব পাৰে। এমেজন ৱৰ্ক ফ্ৰম হোম, কোনোবাই যদি ঘৰত থাকিয়ে কাম কৰিব খুজি আছে, ঘৰৰ পৰাই চাকৰি কৰিব খুজি আছে, এইটো ভিডিঅ' চাব পাৰে। এমেজনৰ নিচিনা ইমান ডাঙৰ কোম্পানীত ৱৰ্ক ফ্ৰম হোম কৰিব পাৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবাই যদি জব বিচাৰি আছে ৱৰ্ক ফ্ৰম হোম। আৰু অল ডিষ্ট্ৰিক্ট অফ আছাম চলি আছে। চ' এইবোৰ চাই ল'ব। এপ্ৰিল মাহৰ ভেকেঞ্চি চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আছাম নিউ ভেকেঞ্চি, এপ্ৰিল মাহৰ চাকৰি খবৰ, পাৰ্ট টাইম ফুল টাইম জব। কোম্পানীৰ এপ্ৰিল মাহৰ 150+ ভেকেঞ্চি আছে। 10 পাছ, 12 পাছ, ডিপ্ল'মা, ডিগ্ৰী লেভেল চবখিনিয়ে চাকৰি পাই যাব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি EV চাৰ্জিং ইনফ্ৰা কোম্পানী এটাৰ পৰা ভেকেঞ্চি, ফিল্ড এক্সিকিউটিভৰ কাৰণে। এটা আপোনালোকৰ কানেক্ট কৰিব লাগিব প্ৰপাৰ্টি অনাৰ্ছ আৰু আইডেণ্টিফাই কৰিব লাগিব প্ৰাইম লোকেশ্যন ফৰ EV চাৰ্জিং ষ্টেচনছ। চ' কেনেকুৱা ধৰণৰ কি পাব, আপোনালোকৰ হাই পাৰফৰ্মেঞ্চ বেছ আৰ্নিং পাব, লগতে ফ্লেক্সিবল অন দ্য গ' ৱৰ্ক ষ্টাইল, লগতে কমপ্লিট বেকএণ্ড আৰু অপাৰেশ্যনেল ছাপৰ্ট অপৰচুনিটি এটা পাব টু ৱৰ্ক উইথ ফাষ্ট মুভিং EV ষ্টাৰ্টআপ। চ' ইয়াতে চাই ল'ব পাৰে, গোটেইখিনি দিয়া আছে। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু ষ্ট্ৰং কানেকশ্যন হ'ব লাগিব। অসমৰ যিকোনো ডিষ্ট্ৰিক্টতে পষ্টিংটো হৈ যাব পাৰে। এতিয়া নিৰ্দিষ্ট ডিষ্ট্ৰিক্ট দিয়া নাই, কিন্তু গুৱাহাটীতে মেইন অফিচটো চাগে হ'ব। আপোনালোকে এপ্লাই কৰাৰ পিছত গম পাব। আৰু অৰিজিনেল কপিখনত ফোন নম্বৰত আছে, ফোন কৰি সুধি ল'ব পাৰিব। আমাৰ হোৱাটছএপ গ্ৰুপত পাই যাব অৰিজিনেল কপিখন, মই যোৱাকালি দি দিছোঁ। কোনোবাই যদি আমাৰ গ্ৰুপবোৰ জইন কৰে, গ্ৰুপবোৰ জইন কৰিব। তাতে মই ফোন নম্বৰ, কিছুমান স্পেচিয়েল এডভাৰটাইজমেণ্ট তাতে দিয়া হয়, জইন কৰিলে গম পাব। 8 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি যোৰহাটৰ অফিচ এটাৰ পৰা ভেকেঞ্চি, কম্পিউটাৰ প্ৰগ্ৰেমাৰ কাম অফিচ এছিষ্টেণ্ট, ইমিডিয়েট জইনিং কৰিবৰ কাৰণে কেন্দ্ৰীয় বিচৰা হৈছে অফিচ এছিষ্টেণ্টৰ কাৰণে। এনেধৰণে এক্সপিৰিয়েঞ্চ আৰু কোৱালিফাইড ইন কম্পিউটাৰ প্ৰগ্ৰেমিং লেংগুৱেজ, জেনেৰেল অফিচ এছিষ্টেণ্ট ৱৰ্ক, লগতে প্ৰেফাৰেঞ্চ দিব যদি এক্সপাৰ্টাইজ হয় ফটোশ্বপ, পেজ মেকাৰ, কেনভা, ৱেব ডেভেলপমেণ্ট। গ্ৰেজুৱেশ্যন নহ'লে বেছি কোৱালিফিকেশ্যন নালাগে। মেইল ID দিয়া হৈ আছে আপোনালোকৰ। 9 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজিছে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি আৰু চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি গ্ল'বেল ইকনমি, পাণবজাৰৰ পৰা ভেকেঞ্চি। এইটো কম্পিউটাৰ ফেকাল্টিৰ ভেকেঞ্চি, মেল ফিমেলৰ কাৰণে। পাৰ্ট টাইমো কৰিব পাৰে, ফুল টাইমো কৰিব পাৰে। চ' যোনে যোনে পাৰ্ট টাইম জব বিচাৰিছে এইটো জব এপ্লাই কৰিব পাৰে। খালি এইটো নলেজ লাগিব, MS অফিচ, DTP, টেলি, কল, হোৱাটছএপ হেণ্ডলিং। চ' এইটো কাৰণে 12 পাছ হ'লে বেছি কোৱালিফিকেশ্যন নালাগে। মেইল ID দিয়া নাই, ফোন নম্বৰটো ডাইৰেক্ট দিয়া আছে। চ' ফোন কৰি ডিটেইলছ সুধি ল'ব পাৰে কোনোবাই যদি ইণ্টাৰেষ্টেড হয় এইটো চাকৰিলে। নে ভেকেঞ্চিলৈ যোন নে ভেকেঞ্চি পাৱৰতী ক্লাউড কিটচেন, লোহিয়া গ্ৰুপৰ হয়। হেড বেকাৰ, লাইন বেকাৰৰ ভেকেঞ্চি, আৰ্লি মৰ্ণিং শ্বিফ্ট হ'ব। চ' হেড বেকাৰ, প্ৰডাকশ্যন লিড, লাইন বেকাৰ, এছিষ্টেণ্ট বেকাৰ, এইটো কাৰণে আৰ্টিচিয়ান হ'ব লাগিব। লগতে ডায়েৰী, ফ্ৰী বেকিং চব পঢ়ি ল'ব পাৰে। গোটেইখিনি দিয়া আছে ইয়াতে। আপোনালোকৰ হোটেল মেনেজমেণ্ট বেকগ্ৰাউণ্ড হ'ব লাগিব চাগে। চ' অৰিজিনেল কপিখন আমাৰ টেলিগ্ৰাম গ্ৰুপত আজি দি দিম বা হোৱাটছএপ গ্ৰুপত দি দিম। গ্ৰুপবোৰ জইন কৰি ল'ব, তাতে পাই যাব অৰিজিনেল কপিখন। মই ইভিনিং বা অলপমান পিছত দি দিম, যেতিয়া সময় পাওঁ জইন কৰি থ'ব। 7 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি এইটো পাৰ্ট টাইম পাৰিব। এবাকাছ টিচাৰৰ ভেকেঞ্চি পাৰ্ট টাইম আৰু ইভিনিং ক্লাছ হ'ব। খালি ইভিনিং যদি আপোনালোকৰ চাকৰিটো কৰিব পাৰে এপ্লাই কৰক। গ্ৰেজুৱেশ্যন বিচৰা হৈছে। চ' ইভিনিং আপোনাৰ 2-3 ঘণ্টা সেই হ'ব, চাকৰি হ'ব, পাৰ্ট টাইম যিহেতু হয়। চ' এইটো হাতীগাঁৱত আছে, চেণ্টাৰটো গুৱাহাটীৰ। চ' এপ্লাই কৰক। মেইল ID, ফোন নম্বৰ গোটেইখিনিয়ে দিয়া হৈছে। 8 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি বৰপেটাৰ পৰা আহিছে, ৰেচিডেণ্টেল ইংলিছ মিডিয়াম স্কুলৰ ভেকেঞ্চি, শিক্ষকৰ ভেকেঞ্চি, ইংলিছ, বায়'লজি, হিন্দী, নাৰ্চাৰী আৰু ভালেকেইটা আপোনালোকৰ ভেকেঞ্চি আছে। এইটো কাৰণে প্ৰেফাৰেঞ্চ দিব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ টিচাৰ, মণ্টেছৰী ট্ৰেইনী হয় বা ট্ৰাইবেল ফিমেল টিচাৰ হয়। চ' ফোন নম্বৰ দিয়া হৈ আছে। 9 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড হয়। নে ভেকেঞ্চি ওদালগুৰিৰ পৰা আহিছে, এখন
এডুকেশ্যন ইনষ্টিটিউশ্যনৰ পৰা এডুকেশ্যনেল কনচালটেণ্টৰ ভেকেঞ্চি BTC এৰিয়াৰ ভেকেঞ্চি চেলাৰী নেগচিয়েবল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল ফোন নম্বৰ দুটা দিয়া হৈ আছে 8 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈ জবটোলৈ এপ্লাই কৰক নে ভেকেঞ্চি আপোনালোকৰ আহিছে এখন ডিষ্ট্ৰিবিউটৰ ফাৰ্মৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ নৰ্থ ইষ্টৰ কাৰণে জুনিয়ৰ একাউণ্টেণ্ট আৰু চিনিয়ৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি ASM পজিশ্যনটো হ'ল জুনিয়ৰ একাউণ্টেণ্ট গোডাউন ইনচাৰ্জ লগতে চিনিয়ৰ চেলছ এক্সিকিউটিভ আৰু ASMৰ ভেকেঞ্চি আছে কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব আৰু মাৰ্কেটিং অফ সানমাইকা প্লাইউড WPC নলেজ হ'ব লাগিব আৰু যেহেতু একাউণ্টছৰ ভেকেঞ্চি প্ৰথম ভেকেঞ্চি জুনিয়ৰ একাউণ্টেণ্ট এইটো কাৰণে BCom পাছ কৰা হ'ব লাগিব আৰু চিনিয়ৰ চেলছ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল সো 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব বাকি নে ভেকেঞ্চি আপোনালোকৰ আহিছে এৰিয়া মেনেজাৰ ভেকেঞ্চি এটা এগ্ৰিকালচাৰেল কোম্পানীৰ পৰা ভেকেঞ্চি এৰিয়া মেনেজাৰ আসামৰ কাৰণে 4 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব এগ্ৰি চেলছ বা টিম মেনেজমেণ্টত কাম কৰা কোৱালিফিকেশ্যন BSc বা MSc ইন এগ্ৰিকালচাৰ চেলাৰী নেগচিয়েবল সব মেইল ID দিয়া হৈ আছে ফোন নম্বৰটো দিয়া হৈ আছে ইচ্ছুক হৈ যদি বা ইণ্টাৰেষ্টেড যদি হয় বা এলিজিবল হয় এপ্লাই কৰক 8 এপ্ৰিলৰ ভিতৰত নে ভেকেঞ্চি ৰিয়েল এষ্টেট কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ পৰা ভেকেঞ্চি সিভিল ইঞ্জিনিয়াৰ আৰু সাইট সুপাৰভাইজাৰৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিং BE বা BTech সাইট সুপাৰভাইজাৰৰ ভেকেঞ্চি এটো কাৰণে সিভিল ইঞ্জিনিয়াৰৰ বেকগ্ৰাউণ্ড হ'ব লাগিব কেণ্ডিডেটজন ডিপ্লোমা বা ডিগ্ৰী কৰা ফোন নম্বৰ দিয়া নাই ডাইৰেক্ট মেইল ID দিয়া হৈ আছে 10 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে এইটো কাৰণে GST আৰু টেক্সেশ্যনত নলেজ হ'ব লাগিব আৰু চেলাৰী আপোনালোকৰ 15,000 পাৰ মান্থ হ'ব কোৱালিফিকেশ্যনলৈ যাম এতিয়া কোৱালিফিকেশ্যন মই সদায় কওঁ একাউণ্টছৰ যোনটো ভেকেঞ্চি একাউণ্টছ ভেকেঞ্চি BCom পাছ মেণ্ডেটৰী BCom পাছ হ'লে একাউণ্টছৰ কাৰণে এপ্লাই কৰিব পাৰিব সব মেইল ID তলত দিয়া হৈ আছে 8 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইচ্ছুক বা ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি SSB স্কোডা ডিলাৰশ্বিপৰ কাৰণে ভেকেঞ্চি মাল্টিপল পজিশ্যন চেলছ আৰু ছাপোৰ্ট ৰলৰ কাৰণে মালিগাঁও ডিব্ৰুগড় যোৰহাট আৰু নগাঁও চেলছ কনচালটেণ্ট এইটো কাৰণে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব অটোমোবাইল এক্সপিৰিয়েঞ্চ প্ৰেফাৰেঞ্চ গ্ৰেজুৱেশ্যন হ'ব লাগিব চেলছ টিম লিডাৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন CRE CRMৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা 12 পাছ টেলিকলাৰৰ কাৰণে 12 পাছ বা 10 পাছ মান হ'লে হ'ব চাগে এবাৰ ফোন কৰি ল'ব বা সুধি ল'ব ইন ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ পাৰিব ফ্ৰেছাৰ্ছ হ'লেও পাৰিব এক্সপিৰিয়েঞ্চ হ'লেও পাৰিব এনেকুৱা নাই খালি যে এক্সপিৰিয়েঞ্চে পাৰিব মেইল ID দিয়া হৈ আছে 8 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি যোৰহাটৰ পৰা আহিছে গুলমোহৰ গ্ৰেণ্ডৰ ভেকেঞ্চি এইটো কাৰণে পোষ্ট গ্ৰেজুৱেট ষ্টাফ উইথ কম্পিউটাৰ আৰু কমিউনিকেশ্যন স্কিল এইটো কাৰণে ভেৰি গুড কম্পিউটাৰ নলেজ হ'ব লাগিব লগতে এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল লজিং ফুডিং থকা খোৱা ফ্ৰী দিয়া হ'ব ফ্ৰী 3 ষ্টাৰ হোটেল হয় এখন সো মেইল ID দিয়া হৈ আছে 8 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি 6 এটা গুৰুকুলৰ ভেকেঞ্চি তিনচুকীয়াৰ কাৰণে আৰু এডুকেটৰ কোচেছ আৰু ৱাৰ্ডেনৰ ভেকেঞ্চি বেডমিণ্টন স্কেটিং সুইমিং কোচ আৰু হোষ্টেল ৱাৰ্ডেন বয়েজ গাৰ্লছ হোষ্টেল এক্সপিৰিয়েঞ্চ প্ৰেফাৰ্ড PRT কাৰণে ইংলিছ আৰু ছ'চিয়েল সায়েন্স টিচাৰ লাইব্ৰেৰীৰ কাৰণে BLS কৰা হ'লে হ'ল আৰু PGD কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন BSc কৰা হ'লে হ'ল বায়'লজি সব মেইল ID ফোন নম্বৰ গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰিব পাৰে 8 এপ্ৰিলৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰি দিব নাপাহৰিব ভিডিঅ'টো আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰক আৰু আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত